কৰিছে যি ধৰণৰ অসমীয়া ৰীতি নীতি আছে হিন্দু শাস্ত্ৰৰ বৈদিক পৰম্পৰা আছে বৈদিক শাস্ত্ৰৰ পৰম্পৰা অনুযায়ী সাজ পোছাক বগা সাজ পোছাক পৰিধান কৰা হয় সেয়েহে বগা সাজ পোছাক পৰিধান কৰিছে আৰু সকলোৱে দেখুৱাইছে যে প্ৰথম মুহূৰ্তত আছে ভণ্টি তাৰে পিছফালে আছে ৰাহুল গৌতম শৰ্মা তাৰ কাষতে আছে পিতৃ আৰু তাৰে কাষত গৰিমা ঠিক তেনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছে ঠিক একেদৰে যিখন নতুন ইয়াৰ পৰা যিখন এম্বুলেঞ্চেৰে নিয়া হ'ব সেই এম্বুলেঞ্চখন কিন্তু এতিয়া AC লগাই সাজু কৰা হয় ছাৰ মুহূৰ্তত জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়াৰ কাহি সৰু সৰু যে উপস্থিত হৈছে ঠিক একেদৰে জুবিন গাৰ্গৰ লগতে যিসকলে মুখাগ্নি কৰাৰ কথা আছিলে সেই সকলো টীমটো আহিছে ৭৫জনীয়া যিটো দল বা ৭৫জনীয়া যি পৰিয়ালৰ সদস্য থকা দলটো আহিছে আৰু তেখেতসকলে ইয়াতে এতিয়া তেখেতসকলক এনেকুৱা তিনিখন বিশেষ বাহন দিয়া হৈছিলে তাৰ পৰা এই যিখন প্ৰথমখন বাহন দেখুৱাইছে সতীৰ্থ এই বাহনখনত আছে গৰিমা শইকীয়া গাৰ্গ আৰু বৌক দেখুৱাইছে এই মুহূৰ্তত ঠিক একেদৰে তাৰ কাষত আমি ৰাহুল গৌতম শৰ্মাক দেখুৱাইছোঁ ঠিক একেদৰে আজি চোৱা যে তাৰ কাষতে জুবিন গাৰ্গৰ ভগ্নী আছে আৰু সকলো এই মুহূৰ্তত আহি পোৱাৰ লগে লগে সৰু যে প্ৰকাৰ শোকাতুৰ পৰিৱেশ যদিও হৈয়ে আছে তাৰপিছত এতিয়া দেখিবলৈ পোৱা গৈছে এই বিশেষ বাহন তিনিখনেৰে অনা হৈছে আৰু সহযোগ কৰি আছে আৰু পিতৃও আহিছে সম্ভৱতঃ ইয়াতে জুবিন গাৰ্গৰ হয়তো পিতৃ আছে এই মুহূৰ্তত দেখুৱাইছে যে জুবিন গাৰ্গৰ পিতৃ আছে এই মুহূৰ্তত জুবিন গাৰ্গৰ পিতৃ এই বাহনখনেৰে আহিছে আৰু সৰু সজাই বাকীত উপস্থিত হৈছে কিছু সময় পিছতে জুবিন গাৰ্গ আহি পাব আৰু জুবিন গাৰ্গৰ পাৰ্থিৱ দেহা আহিব জুবিন গাৰ্গৰ পিতৃ সমন্বিতে পৰিয়ালৰ সকলো সদস্য এনেদৰে তিনিখন বিশেষ বাহনেৰে আহিছে ঠিক একেদৰে সৰু সজাই যি ধৰণৰ বাকৰিৰ পৰিৱেশ সেই বাকৰিৰ পৰিৱেশেৰে দেখিবলৈ পোৱা যায় যে সকলোৰে চকুত চকুলোসকলে এতিয়া শুভ্ৰ সাজ পৰিধান কৰিছে যি ধৰণৰ অসমীয়া ৰীতি নীতি আছে হিন্দু শাস্ত্ৰৰ বৈদিক পৰম্পৰা আছে বৈদিক শাস্ত্ৰৰ পৰম্পৰা অনুযায়ী সাজ পোছাক বগা সাজ পোছাক পৰিধান কৰা হয় সেয়েহে বগা সাজ পোছাক পৰিধান কৰিছে আৰু সকলোৱে দেখুৱাইছে যে প্ৰথম মুহূৰ্তত আছে ভণ্টি তাৰে পিছফালে আছে ৰাহুল গৌতম শৰ্মা তাৰ কাষতে আছে পিতৃ আৰু তাৰে কাষত গৰিমা ঠিক তেনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছে ঠিক একেদৰে যিখন নতুন ইয়াৰ পৰা যিখন এম্বুলেঞ্চেৰে নিয়া হ'ব সেই এম্বুলেঞ্চখন কিন্তু এতিয়া AC লগাই সাজু কৰা হৈছে যি ধৰণৰ অসমীয়া ৰীতি নীতি আছে হিন্দু শাস্ত্ৰৰ বৈদিক পৰম্পৰা আছে বৈদিক শাস্ত্ৰৰ পৰম্পৰা অনুযায়ী সাজ পোছাক বগা সাজ পোছাক পৰিধান কৰা হয় সেয়েহে বগা সাজ পোছাক পৰিধান কৰিছে আৰু সকলোৱে দেখুৱাইছে যে প্ৰথম মুহূৰ্তত আছে ভণ্টি তাৰে পিছফালে আছে ৰাহুল গৌতম শৰ্মা তাৰ কাষতে আছে পিতৃ আৰু তাৰে কাষত গৰিমা ঠিক তেনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছে ঠিক একেদৰে যিখন নতুন ইয়াৰ পৰা যিখন এম্বুলেঞ্চেৰে নিয়া হ'ব সেই এম্বুলেঞ্চখন কিন্তু এতিয়া AC লগাই সাজু কৰা হয় ছাৰ মুহূৰ্তত জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়াৰ কাহি সৰু সৰু যে উপস্থিত হৈছে ঠিক একেদৰে জুবিন গাৰ্গৰ লগতে যিসকলে মুখাগ্নি কৰাৰ কথা আছিলে সেই সকলো টীমটো আহিছে ৭৫জনীয়া যিটো দল বা ৭৫জনীয়া যি পৰিয়ালৰ সদস্য থকা দলটো আহিছে আৰু তেখেতসকলে ইয়াতে এতিয়া তেখেতসকলক এনেকুৱা তিনিখন বিশেষ বাহন দিয়া হৈছিলে তাৰ পৰা এই যিখন প্ৰথমখন বাহন দেখুৱাইছে সতীৰ্থ এই বাহনখনত আছে গৰিমা শইকীয়া গাৰ্গ আৰু বৌক দেখুৱাইছে এই মুহূৰ্তত ঠিক একেদৰে তাৰ কাষত আমি ৰাহুল গৌতম শৰ্মাক দেখুৱাইছোঁ ঠিক একেদৰে আজি চোৱা যে তাৰ কাষতে জুবিন গাৰ্গৰ ভগ্নী আছে আৰু সকলো এই মুহূৰ্তত আহি পোৱাৰ লগে লগে সৰু যে প্ৰকাৰ শোকাতুৰ পৰিৱেশ যদিও হৈয়ে আছে তাৰপিছত এতিয়া দেখিবলৈ পোৱা গৈছে এই বিশেষ বাহন তিনিখনেৰে অনা হৈছে আৰু সহযোগ কৰি আছে আৰু পিতৃও আহিছে সম্ভৱতঃ ইয়াতে জুবিন গাৰ্গৰ হয়তো পিতৃ আছে এই মুহূৰ্তত দেখুৱাইছে যে জুবিন গাৰ্গৰ পিতৃ আছে এই মুহূৰ্তত জুবিন গাৰ্গৰ পিতৃ এই বাহনখনেৰে আহিছে আৰু সৰু সজাই বাকীত উপস্থিত হৈছে কিছু সময় পিছতে জুবিন গাৰ্গ আহি পাব আৰু জুবিন গাৰ্গৰ পাৰ্থিৱ দেহা আহিব জুবিন গাৰ্গৰ পিতৃ সমন্বিতে পৰিয়ালৰ সকলো সদস্য এনেদৰে তিনিখন বিশেষ বাহনেৰে আহিছে ঠিক একেদৰে সৰু সজাই যি ধৰণৰ বাকৰিৰ পৰিৱেশ সেই বাকৰিৰ পৰিৱেশেৰে দেখিবলৈ পোৱা যায় যে সকলোৰে চকুত চকুলোসকলে এতিয়া শুভ্ৰ সাজ পৰিধান কৰিছে যি ধৰণৰ অসমীয়া ৰীতি নীতি আছে হিন্দু শাস্ত্ৰৰ বৈদিক পৰম্পৰা আছে বৈদিক শাস্ত্ৰৰ পৰম্পৰা অনুযায়ী সাজ পোছাক বগা সাজ পোছাক পৰিধান কৰা হয় সেয়েহে বগা সাজ পোছাক পৰিধান কৰিছে আৰু সকলোৱে দেখুৱাইছে যে প্ৰথম মুহূৰ্তত আছে ভণ্টি তাৰে পিছফালে আছে ৰাহুল গৌতম শৰ্মা তাৰ কাষতে আছে পিতৃ আৰু তাৰে কাষত গৰিমা ঠিক তেনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছে ঠিক একেদৰে যিখন নতুন ইয়াৰ পৰা যিখন এম্বুলেঞ্চেৰে নিয়া হ'ব সেই এম্বুলেঞ্চখন কিন্তু এতিয়া AC লগাই সাজু কৰা